পুনৰবাৰ মোৰ ফালৰ পৰা ভক্তিভৰা নিমন্ত্ৰণৰ শৰাই আগবঢ়াইছোঁ। আপোনালোকে আহি যেন কৃষ্ণগুৰু সেৱাশ্ৰমৰ মনোমোহা দৃশ্য আপোনালোকে লাভ কৰে। আৰু আমাৰ আশ্ৰমখন পৃথিৱীৰ ভিতৰত সকলোতকৈ ধুনীয়া। আপোনালোকে চাগে হাঁহি দিব আৰু ক'ব এইটো কি কথা, পৃথিৱীত ইমান ধুনীয়া ধুনীয়া বস্তু আছে আৰু পৃথিৱীৰ ভিতৰত বহুত ধুনীয়া বস্তু। হয়, মই এইকাৰণেই পৃথিৱীৰ ভিতৰত ধুনীয়া কৈছোঁ। আপোনালোকেও মানিব লাগিব যে হয়, এনেকুৱা মনোমোহা, এনেকুৱা সজীৱ ঈশ্বৰ ইয়াতে আছে মনোভাৱ লগা জেগা হয়তো তাতে আপোনালোকৰ লাগিব। কিয়নো পৃথিৱীৰ ক'তো নথকা বস্তু এটা তাত আছে, যিটো নেকি জাতিভেদ একো নাইকিয়া। তাত কোনো জাতিভেদ নাইকিয়া, একেবাৰে নাইকিয়া। হয়, মন্দিৰ মছজিদ সকলোকে জাতিভেদ নাইকিয়া, কিন্তু সেই জাতিভেদ নাইকিয়াৰ বস্তুটোৰ একেবাৰে পূৰ্ণ ৰূপ দি পেলাই প্ৰভু যি 20টা বাণী, সেই প্ৰথম বাণীটোৱে প্ৰভুৱে ৰাখিছে যে আমি জাতি নহয়, জ্ঞাতি নহয়, গোষ্ঠী নহয়, আমি মাথো কৃষ্ণদাস আত্মাহে, আমি জড়ও নহয় বুলি কৈছে, আমি কৃষ্ণদাস আত্মাহে। আৰু সেই বস্তুটো আপোনালোকে তাত অনুভৱ কৰিব পাৰিব। সেইকাৰণেই চাৰিওফালে ফুলেৰে ফলেৰে জাতিষ্কাৰ, যিফালেই চাব সেইফালেই মনোমোহা দৃশ্য। কৃষ্ণধাম, গোলোকধাম, বৈকুণ্ঠধাম, অলকাগংগা আৰু সোৱণকোৰেৰে সুসজ্জিত ইমান ধুনীয়া শৰণগৃহ আৰু এছিয়াৰ ভিতৰত সকলোতকৈ ডাঙৰ এখন কীৰ্তন ঘৰ, আৰু য'ত কেৱল ভকতৰ বগা বগা কাপোৰেৰে কেৱল ঈশ্বৰৰ নামত ধ্বনি, এনেকুৱা এটা সুন্দৰ পৰিৱেশ, কি সুললিত সুৰেৰে য'তে ত'তে ভাগৱত এঠাইতেই নহয়, তাত ভাগৱত এক ঠাইতেই নচলে। তাত সোৱণকোৰত অহৰহ 12 দিন ভাগৱত চলে, তাত ভাঁজঘৰত অহৰহ ভাগৱত চলে, তাত কীৰ্তন ঘৰত অহৰহ একনাম কীৰ্তন চলে, আৰু শিবিৰত অহৰহ 12 দিন ঘণ্টাই ঘণ্টাই নাম জপ কৰে। শিবিৰৰ থাপনাত প্ৰত্যেক দিনাই ভকতে গধূলি 5টাৰ পৰা 6টালৈ নামত বহে। মুঠতে নাম নাম নাম, তাত নাই কোনো ধৰণৰ মনৰ সংকোচ। আমি তাতে সকলোৱে মিলি থাকোঁ, একেলগে খাওঁ, একেলগে থাকোঁ, আৰু একেলগেই আমি ভক্তিৰ যিখিনি নিয়ম কৰ্ম আছে সেইখিনি কৰোঁ। গতিকে সেইকাৰণেই মই কৈছোঁ, পৃথিৱীৰ ভিতৰত অতি সুন্দৰ, খুব সুন্দৰ, সকলোৱে সকলোকে ডাঙৰ জ্ঞান কৰা, নিজতকৈ সকলোকে ডাঙৰ কৰি ৰখা, ইমান পবিত্ৰ, অন্তৰত অকণো মলিনতা নাইকিয়া। কাৰোবাৰ বস্তু হেৰালে ইমান লাখ লাখ ভকত থাকিব, কাৰোবাৰ বস্তু এটা কোনোবাই পালে নি পেলাই যুৱকৰ কাৰ্যালয়ত দিয়া, নি পেলাই মহিলাৰ কাৰ্যালয়ত দিয়া, মহিলাই পাই যদি মহিলাৰ কাৰ্যালয়ত গৈ জমা দিয়ে, আৰু মাইকত এনাউন্স কৰিয়েই শিবিৰটোত লক্ষ্য ভকতে থকা সেই শিবিৰত মাইকৰ এটা চাউণ্ড ছিষ্টেম আছে, আৰু সেই চাউণ্ডত গম পাই যায়, এনেকৈ কয়, জয় কৃষ্ণগুৰু, ভকত ভক্তা আই প্ৰভুসকল, আমাৰ হাতত এটা মানি পাৰ্চ হেৰাই পাইছোঁ, আৰু এই মানি পাৰ্চটো আপোনালোকৰ যাৰেই হয়, আপোনালোকে উপযুক্ত প্ৰমাণ দি আমাৰ পৰা ল'ব পাৰিব। তেতিয়া যাৰ হেৰাইছে তেওঁ দৌৰি কাৰ্যালয়লৈ যায় আৰু সেই বস্তুটো গ্ৰহণ কৰে। চাওকচোন কিমান ভাল লাগে, কিমান সুন্দৰ লাগে। এটা বস্তু আমাৰ ক'ৰবাত হেৰালে আমি বিচাৰিয়ে নাপাওঁ, কিন্তু কৃষ্ণগুৰু আশ্ৰমত আজি 23 বছৰ ধৰি শৰণ লোৱাৰ পিছত যি তাত গৈছোঁ, হয়, ভুলতে গামোচা এখন যদি ক'ৰবাত এৰি থৈ আহিছোঁ, আকৌ সেই লক্ষ্য ভকতৰ মাজত গৈ তাতেই পাইছোঁ। ইমান ভাল লাগে, সেইবিলাকৰ কাৰণেই বহুত ভাল লাগে। এনেকুৱা হৈ গ'ল আমাৰ মনটো, যা নিচে যদি ঈশ্বৰৰে ইচ্ছা, ঈশ্বৰে লৈ গৈছে, এনেকেই ভাবি দিওঁ মানে। আৰু যিটো খুব দৰকাৰী বস্তু, সেইটো অকণমান ঈশ্বৰক স্মৰণ কৰি দিয়াৰ লগে লগে আমি পাই যাওঁ। গতিকে কোনো আক্ষেপ নাইকিয়া। সেয়ে কৈছোঁ, পৃথিৱীৰ সকলোতকৈ শান্তিৰ জেগা, য'ত একেলগে আমি সকলোৱে ঘৃণাভাৱ নথকাকৈ চলোঁ, য'ত প্ৰভু ঈশ্বৰৰ ওচৰত একদম কোটিপতিজনেও গৈ চৰণত পৰি সেৱা কৰিছে, তাত সেই একেবাৰে ভিক্ষাৰী, দুৰ্ভিক্ষ ভিক্ষাৰী এজনেও আহি গৈ পেলাই শৰণ লৈ প্ৰভুৰ শৰণাপন্ন হৈ মহান হৈছে। কাৰণ প্ৰভুৰ চৰণ কাৰো কাৰণে
বঞ্চিত নকৰে। কেতিয়াও নকয় মোক নুচুবি। যিমান পাৰে প্ৰভুৱে চৰণযোৰ মেলি দি থয় যে ভকতে ইমান দূৰৰ পৰা মোৰ চৰণ আশা কৰি আহিছে। সেই চুব নোৱাৰাৰ সেই আৰবেৰ তাত নাই। খুব ভাল লাগে, খুব ভাল লাগে, খুব ভাল লাগে। গতিকে আপোনালোকক এই মোৰ আগৰ এই ভকতসকলে আপোনালোকক নিমন্ত্ৰণ জনাইছে আৰু মোৰ ফালৰ পৰাও আপোনালোকক পুনৰবাৰ নিমন্ত্ৰণ জনাই আপোনালোক সকলোৰে চৰণত সেৱা জনাই মোৰ ভিডিঅ'টি সামৰণি মাৰিছোঁ।